Hello everyone, আজি এটা আকৌ নতুন ভিডিও লৈ আহিছো বিহুৱতী বুৱাৰীৰ আৰু আজি আপোনালোকৰ আগত আগবঢ়াবলৈ আহিছো গোলাঘাটৰ ৰাধিকা ৰাণীৰ নৃত্য পৰিবেশন আৰু তেওঁৰ আজি বিহু নৃত্যটো বিচাৰকে কেনে পালে আপোনালোকৰ আগত আগবঢ়াবলৈ আহিছো ভিডিওটো শেষলৈকে চাই থাকিলে গম পাব যি সকলে ৰাধিকাৰ পাৰফৰম্যান্স দেখা নাই আৰু আপোনালোকক আজি মোৰ ভিডিওটোৰ জৰিয়তে দেখাবলৈ ওলাইছো তাই আজি কেনেকৈ মঞ্চত বিহু নৃত্য প্ৰদৰ্শন কৰিলে হেয়া আপোনালোকৰ আগত আগবঢ়াবলৈ আহিছো তেন্তে বলক ভিডিওটোৰ মাজলৈ পানী ধুনিয়া নীলাব হিৰণিয়া নীলাব হিৰণিয়া উজাই নুবালি মাহাছৰ উজাই নুবালি মাহাছৰ যাৰ ইন্দ্ৰিয় বুকুৰকে চামহৰম তোক দিলো লাহৰি তই বুজি নাপাহালি উলুতাই মাৰিলি উলুতাই মাৰিলি মোক বিহুৰে তলিতে জুকাই মং নলবি ওলাব কেতেৰা মাতে ও ঢুলিয়া কৈ দিলো মনৰে কথা ও
এ মহেলা নিৰলে মইনা মহেলা নিৰলে মইনা গোৱালপাৰ কেনিনো গ'ল মইনাকি জৰি বান্ধোতে গল জৰি ছিগিলে মইনা গল জৰি ছিগিলে মইনা মহে বনৰীয়া হ'ল মহে বনৰীয়া হ'ল ৰাধিকা ৰাধিকা বৰ সুন্দৰ হৈছে তৃতীয় পৰ্যায়ৰ একদম মহাৰণখন বঢ়িয়া যুঁজ দিছা কিন্তু ভয়টো লাগিছে চাগে লাগিছিলে নচা পিছত ভয় নাথাকে এতিয়া ভয় লগা নাই আগত মানে যিহেতু ডিপিং কৰি থাকে এয়াহে আমাৰ বোৱাৰী বঢ়িয়া পৰবিবা ভাল হৈছে পৰিৱেশন ধন্যবাদ বাইদেউ পৰিৱেশন ভাল তবু আৰু অলপ ভাল হ'ব লাগিব যত্ন কৰিব লাগিব তথাপিতো মই এতিয়া একো নকওঁ পৰিৱেশনৰ ওপৰত হয়নে এনেকৈ হাঁহি যোৱা নাচি যোৱা আৰু সকলোকে শিকাই যোৱা দেই দীপজ্যোতি দা তুমি সন্তুষ্টনে সন্তুষ্ট নহয় মানে নাচি যোৱাৰ পিছত ভাবোঁ যে আৰু অলপ কিবা এটা কৰিব পাৰিলোঁ হয় যদি এই 15 মিনিটৰ পিছত ৰিম্পিয়ে তোমাক হহুৱাই দিয়ে সেই আৰু কিবাটো ব্যৱহাৰ কৰিবা আৰু যদি কন্দুৱাই দিয়ে বেলেগৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবা বেলেগ মঞ্চত বা আগুৱাই লৈ যাবা অহা বছৰলৈ আহি ব্যৱহাৰ কৰিবা ন অৱশ্যে ডিপেণ্ড কৰিব সেই ৰিম্পিৰ ওপৰত আৰু কথাটো মোৰ ওপৰত নহয় দেই একেবাৰে বিচাৰকৰ ওপৰত কিবা এটা অলপ ফূৰ্তি কৰি দিওঁ ন হ'ব সকলোৰে লগতে পৰিবাৰে ফূৰ্তি কৰিছে যেতিয়া ময়ো কিয় পিছ পৰি ৰওঁ ফকৰা যোজনা এভাগিকে সুধোঁ আমাক বুজাই দিলেই হ'ল অৰ্থটো চেষ্টা কৰিম মোতে শিকিলি মোতে বিকিলি মোতে শিকিলি মোতে বিকিলি ধুৰা কাউৰী হৈ মোকে খুটিলি আকবাৰ কম মোতে শিকিলি মোতে বিকিলি ধুৰা কাউৰী হৈ মোকেই খুটিলি মোৰ পৰাই শিকিলি আকৌ মোকেই বেচিলি তাৰমানে পিছত আৰু আছে নাই ইমান আৰু লাগে নেকি আৰু দীঘল কৰি দিব লাগিব ইমানেই মানে এইটো বুজাইছে বাক্য শাৰীৰে যে সাপ গাখীৰ খুৱাই সাপ পোহা বুলি কিবা বাক্য শাৰী আছে যে তেনেকুৱাই কিবা এটা সম্বন্ধ থকা বাক্য শাৰী একদম 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 শুদ্ধ কথাই কৈছা মাত্ৰ তাক যেনিবা একদম ষ্ট্ৰেইট ক'ব পাৰি আৰু উপকাৰী অজগৰে খায় কথাটো তুমি ঠিকেই কৈছা অজগৰ দলটোতো সাপেই হয় গতিকে কথাটো শুদ্ধই উপকাৰী অজগৰে খায় গতিকে কথাটো শুদ্ধ কৈছা নম্বৰ থকাহেঁতেনতো তুমি দেখা দেখি নম্বৰ পালাহেঁতেন আৰু বাকী কিগৰাকীলৈ ৰখিবই নালাগে আৰু চিধা চিধি বোলে মই গ'লোৱেই আগলৈ কিন্তু দুৰ্ভাগ্যবশতঃ নম্বৰ নাই কিন্তু আৰু তোমাৰ পৰিৱেশন দেখি আমি গম পাইছোঁ যে কষ্ট কৰিছা আৰু কষ্ট কৰিব পাৰিবা গতিকে বহুত আগবাঢ়ি যোৱা আগলৈ এই শুভেচ্ছা থাকিল আৰু শুভেচ্ছা থাকিল ধন্যবাদ কৰবিবা একদম ধীৰ স্থিৰ নাচ ভাল লাগিলে এনেকুৱা তোমাৰ দেখি পেলাই এনেকুৱা লাগিছে তুমি মানে একদম ভাগৰা নাই আৰু যেন তুমি নাচিব পাৰিবা এনেকুৱা লাগিছিলে হয়নে আৰু অলপ পাৰিলা হয় নেকি 5 মিনিটমান যদি বাধ্যতামূলক হয় তেতিয়া পাৰিবা নহ'লে নোৱাৰিম নেকি নহ'লে আনে নকৰে যেতিয়া ময়ো নকৰোঁ নহয় ভাল বহুত ভাল লাগিলে নাচটো গগনা মাতো ইমান ধুনীয়াকৈ ওলালে হয়তো আৰু পিছৰ পৰ্যায়ত আৰু পাৰিবা ন আৰু উন্নত কৰিব পাৰিবা নাচটো আশা ৰাখিছোঁ আৰু তেনেকৈ পাৰিবা নাই যদিহে আপোনালোকে আগবঢ়াই দিয়ে পিছৰ পৰ্যায়লৈ ইয়াতকৈ আৰু বেষ্টটো দিবলৈ চেষ্টা কৰিম দিব লাগিব এখন মঞ্চত যেতিয়া আহিছা হয় নহয় ঘূৰি যাম বুলিতো অহা নাই সেইটো ধৰি ৰাখিব লাগিব নুঘূৰোঁ বেলেগক দেখি পেলাই ন তাইতকৈ মই আৰু ভালকৈ নাচিম নাম আৰু ভালকৈ গাম সেইটো থাকিব লাগিব ভাল লাগিলে খুব ধুনীয়া নাচিছা আৰু দেখি পেলাইতো লগাই নাই বোৱাৰী নাচ চাই আছোঁ যেন একদম যেন ছোৱালী জীয়ৰী বিহুৰ একদম বৰ বিহুৱতী এইবিলাক চাই থকাৰ নিচিনাই লাগিছে আৰু ভাল কৰিবা চেষ্টা কৰিবা আখৰা কৰিবা শুভেচ্ছা থাকিলে ধন্যবাদ বাইদেউ ৰাধিকা তোমালৈ আমাৰ শুভেচ্ছা থাকিল যিহেতু ফলা